নমস্কাৰ বিনয় টেকনিক্যাল চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই ভিডিঅ'টো দেখুৱাব লৈছোঁ মাৰুতি সুজুকি যিখন কমাৰ্চিয়েল ভেহিকল আছে ছুপাৰকাৰী, তাৰ যিটো মানে কি হয় ডিজেল ইঞ্জিনৰ যিটো ওপৰ টেপেট কভাৰতে কেমকেইডাল লাগি আছে, তাৰ যিটো টাইমিং হয় বা তাৰ কি প্ৰব্লেমত কেনেদৰে কি দেখুৱায় সেইটো মই দেখুৱাবলৈ গৈ আছোঁ। তেনেহ'লে আপুনি বা আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব। এইটোৱে হৈছে ছুপাৰকাৰী ডিজেলৰ টেপেট কভাৰ, য'ত দুইডাল কেম এইদৰে লগোৱা যায়। আৰু ইয়াত কি হয়, ইয়াত এক্সট্ৰা কোনো বিয়াৰিং নাথাকে, ইয়াত ফিক্স হৈ থাকে। গতিকে কি হয়, আমি যেতিয়া ইনষ্টল কৰিম কেমকেইডাল, ইয়াত কিবা দাগি হৈছে নেকি বা তলৰ টেপেট কভাৰত কিবা দাগি হৈছে নেকি, এইটো বস্তু প্ৰথম আমি ধ্যান দিব লাগিব। 2 নম্বৰত আমি চাব লাগিব এই যিটো দেখা পাইছে, এইটো মই ঘূৰাই দি আছোঁ, এইটো ৰোলাৰ টাইপ, ইয়াত কিবা দাগি হৈছে নেকি। এইটো দাগি থাকিব নালাগে, এইটো ধুনীয়া সমান থাকিব লাগে, কাৰণ ইয়াৰ ওপৰত হাই প্ৰেছাৰ পাম্প বহে। হাই প্ৰেছাৰ পাম্পৰ তলত যিটো লুপ থাকে তাতো এটা ৰোলাৰ টাইপ আছে, সেই ৰোলাৰটো ইয়াত ঘূৰি থাকে। যেতিয়া এইদৰে ঘূৰি থাকিব, সিও কণ্টিনিউ ঘূৰি থাকিব আৰু এইদৰে মাৰি থাকিব। গতিকে কি হয়, এইটো বস্তু আমি প্ৰথম চেক কৰিব লাগিব। দ্বিতীয়তে আমি চেক কৰিব লাগিব ইনটেকডালত দেখা পাব আপোনালোকে, ইয়াত এটা টাইমিং ৰ'টৰ থাকে, দেখিছে নহয়। এইটো হৈছে টাইমিং ৰ'টৰ, মই দেখুৱাইছোঁ, য'ত ইয়াত লাগি থাকিব কেমচাপ পজিশ্যন চেঞ্চৰ। গতিকে কি হয়, আমি যেতিয়া কেমচাপ দুডাল লগাই দিওঁ, ইনটেক হওক বা এডজাষ্টেই হওক, যিকোনো আমি যেতিয়াই লগাম তেতিয়া আমি প্ৰথমতে চাব লাগিব ইয়াত যিটো টাইমিং ৰ'টৰ, ইয়াত কিবা প্ৰব্লেম আছে নেকি, ইয়াৰ ঘাট কিবা বেয়া আছে নেকি, এইখিনি বস্তু আমি প্ৰথম ধ্যান দিব লাগিব। 2 নম্বৰত ইয়াত চাব লাগিব ইয়াৰ যিটো পজিশ্যনটো আগুৱাই গৈছে নে পিছুৱাই আহিছে, এইটো বস্তু চাব লাগিব। যদি বেয়া থাকে তেনেহ'লে কি হ'ব, যেতিয়া ইয়াত কেমচাপ পজিশ্যন যিহেতু থাকিব, ইয়াত টাইমিং একুৰেট নাপাব, গতিকে ইঞ্জিন ষ্টাৰ্ট নহ'ব। আমি চাব লাগিব, দেখুৱাই দি আছোঁ, এই যিটো এডজাষ্ট ছাইডৰ কেমচাপ ইয়াত দেখা পাইছে নহয়, ইয়াত যিকেইটা ফুটাকেইটা এটা লাইনত আছেনে নাই, এইটো দেখিছে 3টা ফুটা এটা লাইনত আছে। কেতিয়াবা কি হয়, এই বস্তুটো ঘূৰি যায়, তেতিয়া পজিশ্যন উল্টা পুল্টা হৈ যায়। নহ'লে এইটো একে থাকিব, কিন্তু এইডাল ঘূৰি আহি তলমূৰ হৈ যাব পাৰে বা ছাইডলৈ গুচি যাব পাৰে। এই 3টা ফুটা একুৰেট থাকিব লাগে। আৰু ইয়াত এটা হোল কৰা থাকে টেপেট কভাৰটো, ইয়াত ভেল্ভ বা তেনেদৰে স্ক্ৰুড্ৰাইভাৰ দি সোমায়ো আপুনি চাব পাৰে পজিশ্যনটো মিলিছেনে নাই। ইয়াত লগোৱা সময়ত চাব লাগে, ইয়াত 3টা দেখিছে নহয় ফুট আছে হালধীয়া, এডজাষ্ট আৰু ইনটেক। এই দেখিছে নহয়, এইডাল এডজাষ্ট ছাইডৰ যিডাল কেমডাল তাত আছে এটা ফুটা, ঠিক তেনেদৰে ইনটেক ছাইডত আছে 2টা ফুটা। এই 2টা ফুটাৰ মাজত সেই এটা ফুটা মিলি যাব লাগে, এইদৰে। পুনৰবাৰ কৈছোঁ, এইডাল হৈছে এডজাষ্ট ছাইডৰ কেমচাপ, এডজাষ্ট ছাইডে লাগে, ঠিক তেনেদৰে এইডাল হৈছে ইনটেক ছাইডে লাগে। আৰু ইয়াৰ দামকেইটাও কৈ দিছোঁ, ইয়াৰ দাম বেছি নহয়, বৰ্তমান 2500 প্লাছ হৈছে। ঠিক তেনেদৰে এইডালৰ দামো আগতে আছিল 6000 প্লাছ, এতিয়া বৰ্তমান নতুন পেকেজিঙত অলপ দামটো বাঢ়িছে বাৰু। বাকী এইখিনি বস্তু আপোনালোকে যদি প্ৰপাৰলি চেক কৰি লয় লগোৱা আগতে, তেনেহ'লে গাড়ীখনৰ যেতিয়া ষ্টাৰ্ট দিয়ে তেতিয়া কোনো বিজুতি নঘটে বা আকৌ পুনৰ ইঞ্জিন খুলিব লগা বা তেনেকুৱা একো নহয়। খুবেই মন কৰিব লগা এইটো সৰু পইণ্ট, কিন্তু ছুপাৰকাৰী ডিজেলৰ ক্ষেত্ৰত মানে ষ্টাৰ্টিঙত বহুত প্ৰব্লেম দিয়ে। গতিকে যদি ভিডিঅ'টো ভাল পাইছে আপোনালোকে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু ন'টিফিকেশ্যন দবাই থ'ব, যাতে মই পুনৰ ভিডিঅ' দিলে আপোনালোকে পায়।